আমাৰ এই অঞ্চলৰ অতি শ্ৰদ্ধাৰ আই মাতৃসকল, নামঘৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি, সাধাৰণ সম্পাদকে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল, আমাৰ অতি শ্ৰদ্ধাৰ আজি নাথভাগীৰ শুভ উদ্বোধক সন্মানীয় শিক্ষাগুৰু কৃষ্ণ বৰা ছাৰ, আপোনালোকৰ সকলোৰে মৰমৰ এই অঞ্চলৰ এগৰাকী অগ্ৰণী ব্যক্তি, ৰাইজৰ দলৰ নেতা হিতেশ গগৈ ডাঙৰীয়া, উপস্থিত যুৱ বন্ধুসকল, ২ নং বৰদৈপান গাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা আমাৰ অতি শ্ৰদ্ধাৰ ভক্তপ্ৰাণ ৰাইজ, মই আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছোঁ। ইয়াত উপস্থিত থকা অতি শ্ৰদ্ধাৰ ভকত বৈষ্ণৱ আই মাতৃ, আমাৰ সন্মানীয় শিক্ষাগুৰু সকলোকে মই আজি এই ক্ষণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। পবিত্ৰ নামঘৰৰ এই প্ৰাংগণত থিয় হৈ ভগৱন্তৰ চৰণত শত কোটি প্ৰণিপাত জনাই মই আশীৰ্বাদ বিচাৰিছোঁ, যাতে সদায় অসমৰ কাৰণে, অসমৰ মানুহৰ কাৰণে, সমাজৰ কাৰণে যাতে ভাল কাম কৰি থাকিব পাৰোঁ। আজি এই অঞ্চলৰ ৰাইজে এই নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত এই নাথভাগী ইয়াত আয়োজন কৰিছে। আমি সকলোৱে জানো যে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য সৃষ্টি ভাওনাৰ যোগেদি গুৰুজনাই আমাৰ সমাজৰ মানুহৰ মাজত সমন্বয় সৃষ্টি কৰিবৰ কাৰণে, মানুহৰ মাজত ভক্তি আৰু আধ্যাত্মিকতাৰ যোগেদি সমাজখনক শৃংখলিতভাৱে গঢ়ি তুলিবৰ কাৰণে তেখেতে প্ৰয়াস কৰিছিল। ভাওনাৰ মাজত নিহিত হৈ থকা নবিধ ভক্তিৰ সমাহাৰ, ভাওনাৰ মাজত নিহিত হৈ থকা সকলো কলাৰ সমাহাৰ, ৬৬টি কলাৰ সমাহাৰৰ যোগেদি মানুহৰ মাজত সংস্কৃতিৰ তেখেতে এটা মানুহৰ মাজত সাংস্কৃতিক এটা ঐতিহ্য তুলি ধৰিবৰ কাৰণে সমাজৰ মানুহক এটা সাংস্কৃতিকভাৱে মানুহক সমন্বয়ৰ দোলেৰে বান্ধ খুৱাবৰ কাৰণে তেখেতে প্ৰয়াস কৰিছিল। গতিকে সেই ভাওনা আজি এই অঞ্চলৰ ৰাইজে ইয়াত পৰিৱেশন কৰিব। গতিকে মই সকলোকে মই শ্ৰদ্ধা নিবেদন কৰি মই এটাই আহ্বান জনাইছোঁ, যাতে এই ভাওনাই আমাৰ সমাজ জীৱনত দিয়া যি বাৰ্তা, ভাওনাৰ মাজত নিহিত হৈ থকা অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ চিন্তা, অধৰ্মৰ পৰাজয় ধৰ্মৰ জয়, এই চিন্তাবোৰ অনীতিপূৰ্ণ সমাজ নাইকিয়া কৰি নীতিপূৰ্ণ সমাজ প্ৰতিষ্ঠা কৰাৰ ভাওনাৰ মাজত নিহিত হৈ থকা সাৰ যিবোৰ কথা, তত্ত্ব কথা, এইবোৰ যাতে সকলোৱে হৃদয়ংগম কৰে, উপলব্ধি কৰে। কেৱল মাত্ৰ ভাওনাই সংস্কৃতি, সাহিত্য, স্থাপত্যবিদ্যাকে ধৰি এনেকুৱা ধৰণৰ লোকবাদ্য এইবোৰকে, এই সংস্কৃতিৰ উপাদানবোৰে, কলাৰ উপাদানকে প্ৰতিনিধিত্ব নকৰে। ভাওনাই যেনেকৈ অধৰ্মৰ পৰাজয় ধৰ্মৰ জয়, তেনেকৈ সমাজৰ মাজত থকা যিমানবোৰ বিভিন্ন অনীতি, অনিয়ম, অবিচাৰ, এইবোৰ নাইকিয়া কৰিবৰ কাৰণে ভাওনাই এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে। গতিকে আমাৰ সকলোৰে দায়িত্ব, ভাওনাৰ মাজত যি বাৰ্তা আছে যে সমাজৰ পৰা বিভিন্ন ধৰণৰ অসূয়া অপ্ৰীতি নাইকিয়া হ'ব লাগে, মানুহৰ মাজত যিবোৰ কুসংস্কাৰ আছে এইবোৰ নাইকিয়া কৰিবৰ কাৰণে ভাওনাই যি শিক্ষা দিয়ে, যি মানুহৰ মাজত বাৰ্তা দিয়ে, এইবোৰো যাতে ৰাইজে সকলোৱে হৃদয়ংগম কৰি উপলব্ধি কৰি সমাজৰ পৰা এই দানৱ প্ৰতি বিভিন্ন ধৰণৰ যিবোৰ অনীতি আছে এইবোৰ নাইকিয়া কৰিবৰ কাৰণে সকলোৱে যাতে প্ৰচেষ্টা হাতত লয়। গতিকে সকলোকে মই শ্ৰদ্ধা জনাই আজি এই ভাওনা ভাগী সকলোৱে যাতে ভালকৈ পৰিৱেশন কৰে, সকলোকে মই পুনৰবাৰ শুভেচ্ছা জনাই ইয়াত উপস্থিত থকা আমাৰ ভকত বৈষ্ণৱ, আজি নাথভাগীৰ যিসকল অভিনেতা অভিনেত্ৰী আছে সকলোকে মই শুভেচ্ছা জনাই সকলোকে ভক্তি ভৰা সেৱা নিবেদন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম। কৃষ্ণ কৃষ্ণ। শ্ৰদ্ধাৰ নলিনজ্যোতি গগৈ